হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আজি আমাৰ আলহীবোৰ এটা এটাকৈ যাব ধৰিছে। আমিও মাক থ'বলৈ গ'লোঁ মাহীহঁতৰ ঘৰলৈ। তাত ভাত খাবও মাতিছে আমাক। সদায় আলহী আমাৰ ঘৰতে আহি আছে, আজি আমি আলহী খাব যাওঁ বুলি ভাবিলোঁ। যিহেতু মাহীৰ ছোৱালী এজনী আছে সৰু, তাইৰ কাৰণে আৰু মাহীহঁতৰ কাৰণে তাতে ৰৈ কিনে মিঠাই আৰু কিবা কিবি লৈ ল'লোঁ। তাৰপিছত এয়া মাহীহঁতৰ ঘৰ পালগৈ, গৈ তাইকে দেখুৱাইছোঁ আইতাকৰ লগত কিবা কাজিয়া লাগি আছে তাই। তাৰপিছত একেবাৰে ভিনদেউ আকৌ কোচত আহি উঠিল। মই আজি জ্বলা লৈ আহিছোঁ, গাড়ীত থৈ দিয়া আছে জ্বলা। শুনিছা? আজি জলকীয়া হেৰিত থৈ দিয়া। মই পানী খাওঁ, গিলাচ পানী লৈ ৰখি আছোঁ মোৰ কাৰণে। মায়ে কবি ভিনদেউ গ'লে পানী খায়। বাইদেউ খাব পানী, বাইদেউ খাব হা। তোমাৰ কিমান দম আছে? কিমান? মাহীহঁতৰ ঘৰত আমি খাই আজৰি হৈ ল'লোঁ। তাৰপিছত তাত মামীহঁতো গৈছিল, যিহেতু মামীও আকৌ আমাক ৰাতিৰ কাৰণে নিমন্ত্ৰণ দিলে, কাৰণ মাও যাব তাত। তাৰ আগতে পূৰবীবাৰ শ্ব'ৰুমৰ এনিভাৰ্চাৰী খাবলৈ গৈ অকণমান তাৰে ক্লিপ দেখুৱালোঁ। আজিলৈ ইমানেই।